নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 নৱেম্বৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। নতুন বছৰতে মুখ্যমন্ত্ৰীয়ে দিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীক বৃহৎ উপহাৰ। কি উপহাৰ লাভ কৰিব অৰুণোদয়ৰ মহিলাসকলে? ৰাজ্যৰ ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতি মাহতে লাভ কৰিব 1000 টকা। ইয়াৰ বাবে মহিলাসকলে কৰিব লাগিব আবেদন। যদি আপুনি PM কিষাণৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত PM কিষাণৰ টকা পোৱা নাই নেকি, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। যদি আপুনি চৰকাৰী ঘৰ জিৰ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা কেতিয়া সোমাব, ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। লগতে মহিলাসকলৰ একাউণ্টত 10,000 টকা সোমাব। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দুটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বৃহৎ উপহাৰ। আপোনাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নেকি, তেন্তে আপোনাৰ বাবে আজিৰ ভিডিঅ'টো হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ। নতুন বছৰত অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব মুখ্যমন্ত্ৰীৰ এই উপহাৰ। 1250 টকাৰ উপৰিও লাভ কৰিব চৰকাৰৰ বিশেষ পেকেজ। কি থাকিব উপহাৰৰ টোপোলাত? টকা নে অন্য কিবা থাকিব, বা আপুনি অন্য পুৰস্কাৰ লাভ কৰিব পাৰে। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব এই বিশেষ উপহাৰ। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। টকা নে অন্য কিবা লাভ কৰিব পুৰস্কাৰ হিচাপে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীক এই সুবিধা প্ৰদান কৰিব। কি সুবিধা দিব এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই। ঘোষণা কৰিলে নিশ্চয় জানিব পাৰিব। লগতে 10 নৱেম্বৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা আপুনি পালেনে? যদি আপুনি অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই, এতিয়া কমেণ্ট কৰি জনাই দিয়ক। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কিহৰ বাবে আপোনাৰ একাউণ্টত 1250 টকা পোৱা নাই। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। 1 জানুৱাৰীৰ পৰা চৰকাৰে নতুন বছৰত কেইবাটাও বৃহৎ আঁচনি ঘোষণা কৰিছে আৰু এইসমূহ আঁচনিৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলক আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। শীঘ্ৰে বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধনৰাশি। যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বঙাইগাঁৱত 24,000 মহিলাক বিতৰণ কৰিলে উদ্যমিতা আঁচনিত 10,000 টকা। আপোনাৰ সমষ্টিত মহিলা গোটত 10,000 টকা পালেনে? যদি এতিয়ালৈকে আপোনাৰ সমষ্টিত 10,000 টকা পোৱা নাই, নিশ্চয় আপোনাৰ সমষ্টিৰ নামটো কমেণ্ট কৰি জনাই দিয়ক কোনটো সমষ্টি। নেক্সট ভিডিঅ'ত জনাই দিম আপোনাৰ সমষ্টিত কেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ চেক বিতৰণ কৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বুদ্ধিজীৱীয়ে মোক হিলাব নোৱাৰে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। মই অবৈধ মিয়াক দিগদাৰি দিয়েই থাকিম। বুদ্ধিজীৱীৰ মনৰ শান্তিৰ কাৰণে মই মিয়াক দিগদাৰি দিয়েই থাকিম। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। মই থকালৈকে সন্তোষজনক মিয়াক শান্তিত থাকিবলৈ নিদিওঁ। উচ্ছেদ চলিবই। বুদ্ধিজীৱীয়ে বুদ্ধিজীৱীৰ কাম কৰক আৰু মই মোৰ কাম কৰিম। এনেকুৱাকৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাতত মাত্ৰ এটা দিন। 25 নৱেম্বৰত উত্থাপন হ'ব বহুবিবাহ বিৰোধী বিধেয়ক। দ্বিতীয় বিবাহ কৰিলে হ'ব জেল। ৰাজ্যত আৰু নচলিব বহুবিবাহ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে। এইবাৰতকৈ বেছি বিয়া পাতিলে 7 বছৰৰ কাৰণে জেলত থাকিব লাগিব। ক্ষুদ্ৰ হ'ব অসমৰ বহুবিবাহ ব্যৱস্থা। এজনতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে। এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰৰ জেল। ৰাজ্যত আহি আছে কঠোৰ আইন। ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধেয়ক। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছৰ চাউল পানী অসমত নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত 26ত মাত্ৰ 22খন আসনতে নিৰ্বাচন খেলিব কংগ্ৰেছে। প্ৰাৰ্থীৰ পৰা দুনিয়াৰ পইচা উঠাইছে কংগ্ৰেছে। প্ৰাৰ্থীটোক লৈ ধনৰ বাবে প্ৰাৰ্থীক ইচাৰা কৰিছে কংগ্ৰেছে। 1 কোটি আগত দিয়ক আৰু 3 কোটি পিছত দিবলৈ কৈছে। মিয়া সমষ্টিৰ পৰা থাম থুম পইচা উঠাব।
কেৱল এয়াই নহয়, সৃজন গ্ৰাম মন্দিৰৰ পৰা বাগবৰৰ পৰা চমৰীয়ালৈকে মিয়া কংগ্ৰেছৰ বাবে অক্সিজেন। মিয়া ৰাজনীতি কৰে, আমি মিয়াৰ বাবে বহু কাম কৰিছোঁ। মিয়ায়ো অৰুণোদয় পাইছে, মহিলা উদ্যমিতা পাইছে, খালি মাটি পেলাই বহি দিয়ে, সেইবোৰ নচলিব। ভালবোৰ ভাল কম, বেয়াবোৰ বেয়া কম। কংগ্ৰেছ আৰু মিয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এয়াচাৰত বিহাৰ বেংগলৰ পৰা মানুহ নাহে, 20 লাখ মানুহ আহিব বুলি ভুৱা তথ্য বিয়পাইছে কংগ্ৰেছে। কাৰ সময়তো 1.50 কোটি মানুহ আহিব বুলি কৈছিল। টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰি, অসমলৈ যথমতে মানুহ আহিলেই নহ'ব। কোনো বাহিৰৰ মানুহক খুৱাবলৈ বা ৰখাবলৈ অসমত ঠাই নাই। এয়াচাৰক লৈ কংগ্ৰেছক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এয়াচাৰত বিহাৰৰ বেংগলৰ পৰা মানুহ নাহে বুলি অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নিৰ্বাচনৰ সময়ত কেৱল টকা বিতৰণ কৰিলে কল্যাণ সম্ভৱ নহয়, সকলো ৰাজ্যৰ সমানে বিকাশ হোৱাটো প্ৰয়োজন। ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰৰ সমানে প্ৰদান কৰাটো প্ৰয়োজন। জনসংখ্যাৰ লগতে লোকসভা ৰাজ্যসভাৰ আসন সমান হ'ব লাগে। আসন সমান হ'লেহে সম উন্নয়ন সম্ভৱ হ'ব। নিৰ্বাচন মানে টকা বুলি ভাবা নেতাক পৰামৰ্শ জ্যেষ্ঠ বিজেপি নেতা মুৰলী মোহন যোশীৰ পৰামৰ্শ। নিৰ্বাচনৰ সময়ত কেৱল টকা বিতৰণ কৰিলেই কল্যাণ সম্ভৱ নহয়। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। এখন ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বহুকেইটা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, তেন্তে আজিয়েই আবেদন কৰক। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়া চাউল, মাত্ৰ 117 টকাতে 1 কেজি মচুৰ দাইল, 1 কেজি চেনি, লগতে লাভ কৰিব 1 কেজি নিমখ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য ব্যৱস্থা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৰাজহাঁহযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰ। ৰেচন কাৰ্ড থাকিলে আধা দামতে লাভ কৰিব উজ্জ্বলা আঁচনিৰ ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। যদি আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰৰ বাবে জিঅ'টিং কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰস্তুত কৰিব। তালিকাত নাম থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ টকা। গতিকে আজি আপোনালোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক যদি আপোনাৰ ৰেচন কাৰ্ড নাই। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এই সুবিধাসমূহৰ পৰা আপুনি বঞ্চিত হৈছে নেকি? নিশ্চয় আপুনি কমেণ্ট কৰক। নেক্সট ভিডিঅ'ত সহায় কৰা হ'ব কোনটো আঁচনিৰ পৰা আপুনি বঞ্চিত হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি কোটি কোটি শ্ৰমিক লৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ। প্ৰতিগৰাকী কৰ্মচাৰী শ্ৰমজীৱীৰ বাঢ়িব দৰমহা। ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়ালসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে, কিয়নো সকলোৰে দৰমহা বাঢ়িব বুলি মন্তব্য কৰিছে মোদী চৰকাৰে। দেশৰ শ্ৰম আইনত আহি গ'ল নতুন সংশোধন। দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৰ্মৰত কোনো কৰ্মচাৰীয়ে 5 বছৰলৈ অপেক্ষা কৰিব নালাগে। এই বছৰতে লাভ কৰিব সকলো চৰকাৰী সুবিধা। এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা, সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব সুবিধা। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সংশোধন কৰিলে 29খন শ্ৰম আইন। নতুন সংহিতা অনুসৰি আনুষ্ঠানিক খণ্ড শ্ৰমিক আৰু গিগ শ্ৰমিক, প্ৰয়োজিত শ্ৰমিক আৰু মহিলাৰ বাবে লাভদায়ক হ'ব নতুন আইন। ব্যক্তিগত কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলে লাভ কৰিব বৃহৎ আৰ্থিক সকাহ। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নিৰ্বাচনত এইবাৰ বিজেপিত যুৱ আৰু মহিলাৰ প্ৰাধান্য পাব। বহুতো নতুন নতুন মুখ দেখিবলৈ পাব। বিজেপিয়ে আৰম্ভ কৰিছে 26ৰ নিৰ্বাচনী প্ৰস্তুতি। 2 এদিনৰ ভিতৰতে গঠন হ'ব উপ সমিতি। 2026ত জনগাঁথনি অনুসৰি 103টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিব। বাকী 23টা সমষ্টিত মিত্ৰ দলৰ সৈতে আগবাঢ়িব বিজেপি। আমি খিলঞ্জীয়া মুছলমানৰ ভোট পাম, মিয়া মুছলমানৰ ভোট আমি আশা নকৰোঁ। নিৰ্বাচনৰ বাবে বিজেপিয়ে 36খন উপ সমিতি ঘোষণা কৰিব। নিৰ্বাচনত এইবাৰ বিজেপিৰ যুৱ আৰু মহিলাক প্ৰাধান্য দিয়া হ'ব। এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যক
ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয় পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহত পঞ্জীয়ন চলি আছে কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথি আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে বিশেষ জাননী ৰাজ্যৰ কৃষকৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ যদি আপুনি এতিয়ালৈকে পঞ্জীয়ন কৰে অতি শীঘ্ৰে পঞ্জীয়ন কৰক পঞ্জীয়ন কৰিলে আপুনি লাভ কৰিব বছৰত 6000 টকা 4 মাহৰ মূৰে 2000 টকা সোমাব আপোনাৰ একাউণ্টত PM কিষাণৰ সুবিধা লাভ কৰিব পাৰিব আপুনি আৰু পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ UP বিহাৰৰ লোকৰে 2026 নিৰ্বাচন জিকাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া লোকে ভোট নিদিয়ে বুলি গম পাইছে মুখ্যমন্ত্ৰীয়ে এইবাৰ 2026ত বাহিৰৰ ভোটাৰ ল'ব ভূমিকা প্ৰথমতে কৰ্মসূত্ৰে অহা বুলি দেখুৱাব বিহাৰ বা উত্তৰ প্ৰদেশৰ লোকসকলক আৰু এটা ঘৰতে তেওঁলোকক আশ্ৰয় লোৱা বুলি দেখুওৱা হ'ব এটা গেম চেঞ্জিং সিদ্ধান্ত লৈছে বিজেপিয়ে প্ৰতিটো সমষ্টিতে সৃষ্টি কৰা হ'ব 10000কৈ নতুন ভোটাৰ এয়া চাৰকলৈ পিছপৰক মন্তব্য কৰিছে গৌৰৱ গগৈ আৰু অখিল গগৈয়ে UP বিহাৰৰ লোকৰে 2026 নিৰ্বাচন জিকাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ বুলি মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে 26ত অকলে নিৰ্বাচন খেলিব বদৰুদ্দিন আজমল আৰু UDF আজমলৰ প্ৰথম টাৰ্গেট হ'ব বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা অখিল গগৈক বিজেপিৰ এজেণ্ট আশা দিলে আজমলে কংগ্ৰেছে এনেও নোৱাৰে চৰকাৰ গঠন কৰিবলৈ মুছলমানৰ ভোটক লৈ সপোন দেখি আছে কংগ্ৰেছে 35% মুছলমান সম্পূৰ্ণ ভোট পালেও জয় হ'ব নোৱাৰে কংগ্ৰেছে বিচাৰিলেও আমি তেওঁলোকৰ লগত মিত্ৰতা নকৰোঁ 26 নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ আহি পৰিছে প্ৰতিগৰাকী দৰিদ্ৰ লোকে লাভ কৰিব বিনামূলীয়াকৈ ই-ৰিক্সা আৰু মপেড 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া অনলাইন যোগে কৰিব লাগিব আবেদন 1 পৰা 30 ডিচেম্বৰলৈকে কৰিব পাৰিব অনলাইন যোগে আবেদন হোজাই জিলাত বিতৰণ কৰা হৈছে আবেদনৰ গাইডলাইন পত্ৰ প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ লাগিছে বাৰ্ষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা দিয়া হ'ব বিনামূলীয়াকৈ ই-ৰিক্সা আৰু মপেড প্ৰতিগৰাকী বাৰ্ষিক সংখ্যালঘু লোকে লাভ কৰিব আবেদন পত্ৰ যদি আপুনি আবেদন পত্ৰ পোৱা নাই তেনে ক্ষেত্ৰত আপুনি 1 ডিচেম্বৰৰ পৰা অনলাইন যোগে আবেদন কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে পুনৰ ওলাইছে হাজাৰ হাজাৰ চাকৰি অসম আৰক্ষীত নতুনকৈ 4000 চাকৰি বিজ্ঞাপন মুকলি কৰিছে শীঘ্ৰে কৰক আপুনি আবেদন সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ ভিতৰতে এতিয়া চৰ্চিত হৈ পৰিছে অসম মডেল আত্মগোটৰ মহিলাৰ জৰিয়তে 10000 টকাৰে অভিযান আৰম্ভ কৰিছিল অসমে আৰু আত্মগোটৰ প্ৰতিগৰাকী মহিলাক দিয়া হৈছে 10000 টকাৰ অনুদান ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে এই বিশেষ অভিযান আৰম্ভ কৰিছিল অসমে আৰু এই অভিযানৰ প্ৰতি আকৰ্ষিত হৈ বিহাৰৰ চৰকাৰৰ বিষয়ে আহিছিল অসমলৈ আৰু অসমৰ এই আঁচনিৰ অধ্যয়ন কৰি আকৃষ্ট হৈছিল তেওঁলোক আৰু পিছত লাডলি বেহানা নামেৰে মধ্যপ্ৰদেশত এই আঁচনি আৰম্ভ কৰিছিল চৰকাৰে আৰু একেদৰে বিহাৰ চৰকাৰেও এই আঁচনিৰ ৰূপায়ণ কৰিছিল মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসম এতিয়া দেশৰ ভিতৰত মডেল ষ্টেট হিচাপে লাভ কৰিছে প্ৰতিষ্ঠা বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছিল হয় বন্ধুবান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো মন্তব্য কৰিছে বা ইয়াৰ বাবে জয় হৈছে বিহাৰত বুলি মন্তব্য কৰিছে